বজাত কণ্টিনিউ 2-3 মিনিটৰ মূৰে মূৰে 7টাকৈ কল আহিছিলে। তো প্ৰথম কলটো আমি ৰেকৰ্ডিং কৰিব পৰা নাছিলোঁ। এইটো আননোন নম্বৰৰ পৰা এটা কল আহিছিলে, একেটা নম্বৰৰ পৰা বাকী কলকেইটাও আহিছিলে। প্ৰথম কলটো আমি ৰেকৰ্ডিং কৰিব পৰা নাছিলোঁ আৰু তাত যিজন ব্যক্তিয়ে ফোন কৰিছিলে, এজন অচিনাক্ত ব্যক্তি, আমি ধৰিব পৰা নাই কোনে কৰিছে। তেখেতে মোৰ পৰিবাৰক ফোন কৰি কৈছে যে তেখেতে ভাস্কৰজ্যোতি মহন্ত বুলি নিজকে প্ৰাক্তন DGP বুলি চিনাক্তকৰণ মানে নিজকে কৈছে। আৰু তাৰপিছতে তেখেতে নিজৰ বিভিন্ন মানে তেখেতে কোৱা মতে কাৰোবাক মাৰ্ডাৰ কৰা, কাৰোবাক এনকাউণ্টাৰ কৰা কথা বাৰে বাৰে ফোন কৰি কৈ গৈ আছিলে। আৰু বিগত কলকেইটাত তেখেতে স্পষ্টভাৱে কৈছিলে যে তেখেতে অসম পুলিচৰ সহায়ত শ্বিলঙৰ নংপুত এজন মানুহক কোনোবা তেওঁ ৰাকেশ বুলি নাম কৈছিলে আৰু সেই ব্যক্তিজনক তেওঁ হত্যা কৰা বুলি তাতে কৈছিলে। আৰু তেখেতে এইটোও কৈছিলে যে তেখেতে 8 জাই গুলি ফুটাই নিজ হাতেৰে তেওঁক এনকাউণ্টাৰ কৰি আহিছিলে। আৰু তেওঁ কোৱা মতে সেই ফোন কৰা সময়টোত তেখেতৰ গাত মানে হত্যা কৰি পেলাই গাত গোটেই তেজেৰে ৰাঙলী হৈ আছে বুলিও তেখেতে মন্তব্য কৰিছিলে। তাৰপিছতে তেখেতে অসম পুলিচৰ সহায়ত তেখেতে কৰি থকা কাম কৰা বুলি বাৰে বাৰে কৈ গৈ আছিলে। আৰু তেখেতে এইটোও জনাইছিলে যে তেখেতে অকল ভাৰততে নহয় বেলেগ দেশতো গৈ তেখেতে অপাৰেশ্যন এনকাউণ্টাৰ ধৰক এনেকুৱা ধৰণৰ অপাৰেশ্যন তেখেতে চলায়। আৰু বিগত একেবাৰে লাষ্টৰ কলটোত তেখেতে কৈছিলে যে তেখেতে ইণ্ডিয়ান আমাৰ ভাৰতীয় যিজন ডিফেন্স মিনিষ্টাৰ তেখেতৰ লগত তেখেতৰ ভাল, আৰু মোৰ নামটো উল্লেখ কৰি তেখেতে কৈছিলে যে ময়ূৰক ভালকৈ থাকিব দিবা, নহ'লে ঘৰতে গৈ তেখেতক মই গুলিয়াই মাৰিমগৈ। গতিকে এই যিটো কালি ফোন কল আহিলে, সেই ফোন কলটোৰ পৰা মোৰ পৰিয়ালবৰ্গ, বিশেষকৈ মোৰ ৱাইফ আৰু মোৰ ভাতৃ, যিমানে আমি ঘৰত মানুহ আছোঁ প্ৰায় মোকো লগত ধৰি আমি বিশেষভাৱে চিন্তিত হৈ আছোঁ। কাৰণ এটা ডাঙৰ প্ৰাণৰ ভাবুকি আহিছে। আৰু মানে যিহেতু ব্যক্তিজনকো এতিয়ালৈকে আমি চিনাক্তকৰণ কৰিব পৰা নাই, গতিকে মই ভাবোঁ যে এটা ডাঙৰ কথা হৈছে। গতিকে আমি আজি মোৰ দুজনমান পুলিচৰ মানুহ চিনাকি আছিলে, তেখেতৰ লগতো আলোচনা কৰিলোঁ। দুজনমান সাংবাদিকো মোৰ চিনাকি আছিলে বিশিষ্ট, তেখেতৰ লগতো মই আলোচনা কৰিলোঁ। কৰি পেলাই আজি বিষয়টো আমি দেৰগাঁও থানাত ৰুজু কৰিলোঁ, FIR এখন দিয়া হ'ল। আৰু লগতে চুপাৰিনটেণ্ডেণ্ট অফ পুলিচ গোলাঘাটৰ মই পাৰ্চনেলি নিজে গৈ মানে বিষয়টো অৱগত কৰালোঁ। আৰু তেখেতক এইটো ৰিকুৱেষ্ট কৰিছোঁ যাতে দোষীকটো ধৰাটো এইটোতো এটা মূল উদ্দেশ্য হয়, আৰু লগতে যাতে মোৰ প্ৰাণৰো যিটো এইটো ভাবুকি আহিছে তাতে মোক যেন চৰকাৰৰ ফালৰ পৰা বা মানে প্ৰশাসনৰ ফালৰ পৰা মোক সুৰক্ষা প্ৰদান কৰে, সেইটো এটা মই ৰিকুৱেষ্ট কৰিছোঁ। আৰু মোৰ ধৰক ব্যৱসায়িক ফালৰ পৰা মানে তেতিয়া প্ৰশ্ন এইটো সোধা হৈছে যে মোৰ কিবা কোনোবা শত্ৰু, মই কাৰোবাক সন্দেহ কৰিছোঁ নেকি বা তেনেকুৱা কথা মোক সোধা হৈছিলে। গতিকে তেনেকুৱাত মই কৈছিলোঁ যে মোৰ তেনেকুৱা ব্যক্তিগতভাৱে কোনো শত্ৰু নাই। আৰু যিহেতু মই এজন সমাজকৰ্মী হয়, মই সমাজৰ কিছু কাম কৰি আহিছোঁ, মই ভাৰতীয় জনতা পাৰ্টীৰো সদস্য হয়। গতিকে তেনেকুৱা স্থলতো মোৰ দেখাত মই কোনো শত্ৰু পোৱা নাই। গতিকে এতিয়া চিন্তাৰ বিষয় হৈছে যে মোৰ প্ৰাণক লৈহে এতিয়া অকণমান চিন্তা হৈছে, আৰু অলপ খোলাকৈ ঘূৰা ফুৰা কৰিবলৈ এতিয়া অলপ ভয় আহি পৰিছে। গতিকে তাকে মই অৱগত কৰাবলৈ আজি এই প্ৰেছ মিটটো দিছোঁ আৰু আপোনালোকক মই এই বিষয়ে অৱগত কৰাইছোঁ। টোটেল 7টা কল আহিছিলে। প্ৰথম 3টা কলত মোৰ ৱাইফ মানে ফোনটো মোৰ ৱাইফলৈ আহিছে, আৰু প্ৰথম কলটো ৰেকৰ্ডিং আমি কৰিব পৰা নাই। যিহেতু এটা ফোন আহিলে সাধাৰণতে ৰেকৰ্ডিং কৰা নহয় তাৰ। আৰু মানুহজন মানে এইটো লক্ষণীয় হ'ব যে তেওঁ প্ৰত্যেকটো ফোন মানে তেখেতে 30 ছেকেণ্ড বা 40 ছেকেণ্ডত কাটি দিয়ে, আকৌ 1 মিনিটমান ৰখি পেলাই আকৌ ফোনটো কৰে। গতিকে তাৰ পিছৰ কলকেইটা আমি ৰেকৰ্ডিং কৰিছোঁ। তেওঁ প্ৰথমতে নিজক প্ৰথম কলটোত যিটো আমি ৰেকৰ্ডিং কৰিব নোৱাৰিলোঁ, সেই কলটোত নিজক প্ৰাক্তন DGP ভাস্কৰজ্যোতি মহন্ত বুলি কৈছে, এনকাউণ্টাৰ তেওঁ কৈছে। তাৰপিছতে তাৰ পিছৰ কলবোৰলৈ তেওঁ ভাষ্যটো অলপ সলনি হ'ল। তাত তেখেতে কৈছে যে মই অসম পুলিচৰ সহায়ত আমুক জেগাত এনেকৈ কিমান মানুহৰ নাম কৈছে, মই চিনি নাপাওঁ, সেই মানুহবোৰক তেওঁ এনকাউণ্টাৰ কৰিছে বোলে। আৰু তাৰপিছতে তেওঁ পাৰ্থজ্যোতি মহন্ত বুলিও কৈছে, সম্ভৱ চাগে অলপ ভুল হ'ব পাৰে, নাজানো। আৰু ইণ্ডিয়ান ডিফেন্স মিনিষ্টাৰ সেই বস্তুটো তেওঁ একদম লাষ্টত ভালকৈ স্পষ্টভাৱে উল্লেখ কৰিছে।
মোৰ নাম উল্লেখ কৰি কৈছে যে ময়ূৰক ভালকৈ থাকিব দিবা নহ'লে ঘৰতে গৈ তাক মাৰি থৈ আহিম মোৰ মিছেছক কৈছে মোৰ মিছেছলৈ আহিছিলে অঁ মোৰ মিছেছৰ ফোন নম্বৰত ফোনটো আহিছে মোলৈ ফোনটো অহা নাই মোৰ নম্বৰত নাই অহা মোৰ মিছেছৰ ফোনত ফোনটো আহিছে মানে ধৰক চাওক এনেইতো ঘূৰি ফুৰি থাকোঁতেতো বহুত কথা কৈ থাকে কিন্তু ইমান আমি গুৰুত্ব সহকাৰে নলওঁ কিন্তু এইটো যেতিয়া প্ৰাণৰ ভাবুকি যেতিয়া কথাটো আহিব তেতিয়াতো এইটোতো ক'বলৈ বাধ্য হ'ব লাগিব ন কাৰণ কেলৈ মোৰো এখন সংসাৰ আছে মোৰ ল'ৰা ছোৱালী আছে ৰাজহুৱা কাম কৰি থাকোঁতে যদি মোৰ প্ৰাণে গুচি যায় তেতিয়া মোৰ সংসাৰখন কোনে চলাব তেনেকুৱা এটা কথা আগতেও কৈছোঁ যে মই তেনেকুৱা কোনো মোৰ স্পষ্টভাৱে শত্ৰুটো মই মোৰ চকুত দেখা নাই ব্যৱসায়িকভাৱেও দেখা নাই ৰাজনীতিকভাৱেও মই কাকো মই শত্ৰু বুলি নাভাবোঁ কাৰণ মই চবৰ লগতে মিলিজুলিয়ে থাকোঁ আৰু চবকে ভাল ব্যৱহাৰ কৰোঁ গতিকে মই নাভাবোঁ যে তেনেকুৱা ধৰণৰ কোনোবাই কৰিছে বুলি মইতো এতিয়া এই অলপ দেৰি আগত গম পোৱা মতে লোকেশ্যন ট্ৰেছ কৰিছিলে গুৱাহাটীৰ গীতানগৰ অঞ্চলৰ আশে পাশে বুলি লোকেশ্যনটো ওলাইছে আৰু থানাৰ পৰা এটা ফোনো কৰিছিলে তেওঁ ফোনটো কল ৰিচিভ কৰিছে তাৰপিছতে তেওঁ দেৰগাঁও থানা বুলি কোৱাৰ লগে লগে ফোনটো কাটি দিছে 5টামান আছে ছাৰ মই আপোনালোকক হয় চেন্ট্ৰেল ডিফেন্স মিনিষ্টাৰ গম পাইছা সেইকাৰণে মূৰক ভালকৈ থাকিব নহ'লে তাতে চুটাই দিম তাক এইটোত একদম স্পষ্টভাৱে ডিফেন্স মিনিষ্টাৰৰ নাম কৈছে আগৰ আপোনাৰ পাইছিলোঁ এটা বাৰত তাৰ পৰা লাভ হ'ল আৰু দুখৰ কাহিনী মোৰ টাইম নাই একেবাৰে গোৱা লাগে অপাৰেশ্যন এতিয়া অপাৰেশ্যন কামতো একেবাৰে ক'ত গোৱা নহয় একেবাৰে তোমাৰ চৌদি আৰৱ কুৱেইট ছিংগাপুৰ মালয়েছিয়া